নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি ৰাতিপুৱা এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এটা অতিকৈ ভাল খবৰ আহিছে যোনসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলে আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ বাবেও আহিছে এটা অতিকৈ ভাল খবৰ। তোমালোকৰ স্কুটি কেতিয়া দিয়া হ'ব হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ আৰু ছাত্ৰীসকলক আৰু কিমান পাৰ্চেণ্ট পালে সকলোখিনি তোমালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখাই দিম আৰু এই ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। গতিকে ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু এইবাৰ ছাত্ৰসকলে 75% লাভ কৰিলে স্কুটি পাব এখনকৈ আৰু ছাত্ৰীসকলে 60% পালেই পাব এখন স্কুটি। গতিকে স্কুটি কেতিয়াকৈ প্ৰদান কৰা হ'ব ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত তোমালোকৰ ছাত্ৰ আৰু ছাত্ৰীসকলক স্কুটি প্ৰদান কৰা হ'ব আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলক এইটো প্ৰদান কৰা হ'ব আৰু যোনসকলে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ 15,000 টকাকৈ লাভ কৰিব এইবাৰ আৰু তেওঁলোকৰো 10ৰ পৰা 20 তাৰিখৰ ভিতৰতে ঘোষণা কৰা হ'ব অৰ্থাৎ তেওঁলোকক প্ৰদান কৰা হ'ব। সবিশেষ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাষ্য শুনো। আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম।